आजको साहित्य वाटिकामा एउटा यस्तो कथा लिएर आएको छु जुन कथा तपाईहरुले पढ्नु भएको होला। सायद पढ्नु भएकै छैन भने पनि म पढेर सुनाउँछु, तर नेपालीमा होइन। यो कथालाई मैले असमिया भाषामा अनुवाद गरेको छु। यो कथाका कथाकार हुनुहुन्छ सबैको परिचित कथाकार धननिर्दोष सुब्बा। उहाँको कथा संग्रह निर्वात उजालाहरू नामको कथा संग्रहमा प्रकाशित भएको कथा हो। यो कथा संग्रह मैले 2005 सनको जनवरी महिनामा पाएको थिएँ। नयाँ सालको शुभकामना दिने क्रममा सुब्बा सरले उत्तर बंगाल विश्वविद्यालयको प्राङ्गणमा मलाई यो पुस्तक दिनुभएको थियो। मैले सरसरी 2-4 वटा कथा पढे। त्यतिखेरै समय बित्दै गएछ। सन् 2011 लाग्यो। मलाई नरमायाको तृष्णा नामको कथाले कुटकुट्याइरहन्थ्यो। 5-7 वर्ष अगाडि पढेको कथाले यसरी भावुक बनाएको छ। मैले त्यो पुस्तकमा खोज्दै फेरि त्यो कथालाई पढ्ने मौका पाएँ र मैले नरमायाको तृष्णा फेरि पढेँ र यसलाई असमिया भाषामा अनुवाद गर्छु भन्ने निर्णय गरेँ। नभन्दै गरेँ पनि। एक दिन स्कुलमा शिक्षकहरूलाई यो कथा अनुवाद गरेको कथा सुनाएँ। उनीहरूले निकै खुसी भए, हौसला दिए। नभन्दै यो कथा सन् 2011 अप्रिल महिनामा नतुन खुर नामको पत्रिकामा प्रकाशित भयो। पत्रिकाको माथिल्लो कभर पेजमै हाइलाइट गरेको थियो यो नरमाया तृष्णा भन्ने कथालाई। र अब सरासरी हामी कथाभित्र जाउँ। पत्रिकाको नाम थियो नतुन खुर। कथाकार धननिर्दोष सुब्बा अर्थात् डेबी सुब्बा। मूल लेखक र अनुवादक पशुपति खनाल। यो कथालाई मैले 2 खण्डमा पढ्नेछु र पहिलो भाग नरमाया तृष्णा। मूल लेखक धननिर्दोष सुब्बा, अनुवादक पशुपति खनाल। नरमाया एजनी खरु ছোৱালী। বয়স 13 বছৰ। আন ছোৱালীৰ দৰে চকুত লগা নহয়। ক্ষীণ, কৃষ্ণবৰ্ণ, নাক, মুখ, চকু আদি অলপো মৰম লগা নহয়। পঞ্চম শ্ৰেণীতে 3বাৰ ফেল কৰি শিক্ষা জীৱনো সামৰণি পৰিল। দেউতাকে স্কুললৈ যাবলৈ বাধা দিলে। ঘৰৰ কামত লাগিল। তাইৰ এটি পুৰণি দীঘলীয়া ফটো চোলা। দৈনন্দিন পথাৰত ঘাঁহ কটা, খৰি গোটোৱা, ঘৰুৱা কামত মাকক সহায় কৰোঁতে তাই নিজৰ দেহটো পৰিষ্কাৰ কৰিবলৈ আহৰি নোপোৱা হ'ল। তাইৰ গাৰ মলি ওজন কৰিলে 1-2 কিলো হ'ব চাগে। গা নুধুতে পানী দেখিলে তাই ছাগলীৰ দৰে জঁপিয়াই পলায়। ঘৰৰ খোৱা পানীখিনি আঁতৰৰ পৰাই ভৰাই গুচি যায়। এনেকৈ অপৰিষ্কাৰ হৈ থকাৰ ফলত নৰমায়া এদিন টান বেমাৰত পৰিল। তাই বিচনাত একেবাৰে পৰি গ'ল। এদিন গধূলি দেউতাকে খেতিৰ পৰা আহি শুই থকা জীয়েকৰ ওচৰত বহি মৰম কৰি মূৰৰ চুলিত হাত বোৱালে। দেউতাকৰ উমান পাই তাই ভাল লাগিল। দেউতাকে তাইক মাতিলে, নৰমায়া, তোৰ কি হৈছে? এবাৰ কচোন। দেউতাকে জীয়েকৰ অৱস্থা খুব বেয়া দেখিলে আৰু মাকক মাতি ক'লে, আমাৰ এজনী মাত্ৰ ছোৱালী, তাইক ভালদৰে প্ৰতিপাল কৰিব নোৱাৰাৰ
আনৰ দৰে যদি 1 ডজনমান হ'লেহেঁতেন তেতিয়া কি কৰিলিহেঁতেন? দেউতাকৰ কথা শুনি জীয়েকে চকু পানী টুকিলে আৰু ক'লে, দেউতা, মোৰ বুকুত ফোঁহা ওলাইছে। বিষত জ্বৰ হৈছে, তুমি চিন্তা নকৰিবা, ভাল হৈ যাব। দেউতাকে মাকক ফোঁহাবিলাকৰ দৰৱ পাতি দিহা কৰিবলৈ ক'লে। ছোৱালীৰ অৱস্থাৰ প্ৰতি উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ কৈ বাহিৰলৈ ওলাই গ'ল। কিছুদিনৰ পিছত নৰমায়া সুস্থ হ'ল। চাই থাকোঁতে কিশোৰী নৰমায়া যৌৱনত ভৰি দিলে। এতিয়া তাই প্ৰতিদিনে গা ধুৱে, নিজৰ শৰীৰটো চাফ চিকুণকৈ ৰাখিছে। বেজুখন পোছাক নিপিন্ধে তাই। নিজৰ শৰীৰটোৱে চাই কেতিয়াবা আচৰিত হয়, লাজ কৰে। তাইৰ শৰীৰটোলৈ অজানিতে আগমন ঘটা অংগ পতংগবোৰৰ বাবে মাকে টোপনিত লাল কাল দি থকা জীয়েকলৈ চাই থাকি ভাবে, জীয়েক ধুনীয়া গাভৰু হ'ল। এতিয়া এজন উপযুক্ত ঘৰ জোঁৱাই পোৱাটোৱেই মাকৰ একমাত্ৰ চিন্তা। এদিন এটা ঘটনা ঘটিল। নৰমায়া কাষত কলহ লৈ পানী আনিবলৈ বুলি ওলাই আহিল আৰু লগে লগে এটা চিঞৰ মাৰি ভিতৰলৈ সোমাল। মাকে দৌৰি আহি কি হ'ল বুলি সুধিলে। নৰমায়ে ক'লে, বচনেট হ'ল নেপালী সম্প্ৰদায়ৰ এজন লোক। আমাৰ ঘৰলৈ উলংগ হৈ আহিছে। কথাষাৰ কৈ তাই খুব জোৰেৰে হাঁহি হাঁহি ক'ব নোৱাৰা হ'ল, এই লাজ নাইকিয়াটো ৰাতিপুৱা ক'ৰ পৰা আহিল? মাইকী মানুহক দেখিলে খেদি আহে। ধন্যবাদ। ইয়াৰ দ্বিতীয় অংশটো মই নেক্সট ভিডিঅ'ত লৈ আহোঁ।